আজি গোটেই দেশব্যাপী প্ৰায় 500খন জিলাত আজি কেন্দ্ৰীয় শ্ৰমিক সংগঠনৰ ফেডাৰেশ্যনসমূহ আৰু সংযুক্ত কিষাণ মৰ্চাৰ যৌথ উদ্যোগত আজি কেন্দ্ৰীয় চৰকাৰৰ যে কৃষক বিৰোধী আৰু যে শ্ৰমিক বিৰোধী নীতি এই নীতি বাতিলৰ দাবীত আজি গোটেই দেশব্যাপী শ্ৰমিক কৃষক ঐক্যবদ্ধ হৈ এই আন্দোলনৰ আহ্বান দিছে। আজি আমাৰ ৰাজ্যখনতো 30খন জিলা আছে, 33খন জিলা 33খন জিলা কেন্দ্ৰত এনেকৈ শ্ৰমিক কৃষক ঐক্যবদ্ধ হৈ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু কৃষক বিৰোধী মূলত নীতিৰ বিৰুদ্ধে আন্দোলন সংগ্ৰাম চলিব। আৰু গোটেই দেশৰ এটা ঐতিহাসিক দায়িত্ব হৈছে আজি যে যোৱা 2020 চনত আপোনালোকে জানে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰে কৈছিল 2014 চনৰ নিৰ্বাচনত যে নৰেন্দ্ৰ মোদীৰ চৰকাৰ যদি হয় কৃষকৰ সমস্যা আৰু শ্ৰমিকৰ সমস্যাবিলাক সমাধান কৰা হ'ব, কৃষকৰ যি ফচলৰ ন্যূনতম দাম তাৰ আইনী অধিকাৰ দিয়া হ'ব, ঋণ মুকুব কৰি দিয়া হ'ব। কিন্তু যিহেতু 14 চনৰ পৰা 16লৈকে দিয়া নাই, 17ৰ পৰাই গোটেই দেশতে কৃষকৰ আন্দোলন সংঘটিত হৈছে, প্ৰায় 500 কৃষক লগ লাগিছে। আৰু তাৰেই ফলশ্ৰুতিত 2020 চনত আপোনালোকে জানে 3খন কৃষক বিৰোধী কৃষি আইন যে নৰেন্দ্ৰ মোদী আনিছিল, সেই 3খন কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত 2020 চনৰ আজিৰ দিনটোৰ পৰাই প্ৰায় 1 বছৰতকৈ অধিক সময় ধৰি দিল্লীৰ যে সীমান্তবিলাক আছে তাত হাজাৰ হাজাৰ লাখ লাখ মানুহে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দি প্ৰায় 1 বছৰতকৈ বেছি সময় আন্দোলন কৰিছিল। সেই আন্দোলনৰ ফলত নৰেন্দ্ৰ মোদী যাই নিজকে কমে অপ্ৰতিৰোধ শক্তি, সেই অপ্ৰতিৰোধ শক্তিক এই কৃষক আৰু শ্ৰমিকবিলাকে ঐক্যবদ্ধ হৈ বাধ্য কৰাইছে নৰেন্দ্ৰ মোদী 3খন কৃষক বিৰোধী আইন বাতিল কৰিছে। কিন্তু পৰৱৰ্তী সময়ত আৰু কিছুমান অৰ্থনীতি আছিল যে ফচলৰ যি ন্যূনতম সহায়ক মূল্য তেওঁ কৈছিল এইখন আমি পৰৱৰ্তী সময়ত আইন অনা হ'ব, সেই আইনখন লৈ অহা নাই। লগতে বিদ্যুৎ বিল তেতিয়া 2020 আছিলে, বিদ্যুৎ বিল যিখন আইন সেই আইনখনে আজি গোটেই দেশৰ যে আৰ্থ সামাজিক উন্নতি দেশত তাক সৰ্বনাশ মাতি আনিব। সেইকাৰণে কৃষক শ্ৰমিকবিলাকে কৈছে এই বিদ্যুৎ বিল বাতিল কৰিব লাগিব, আজিও বাতিল কৰা নাই। ঠিক তেনেকৈ শ্ৰমিকৰ যি অধিকাৰ, আজি শ্ৰমিকৰ অধিকাৰ লাহে লাহে কাঢ়ি লৈ গৈছে। আপোনালোকে জানে ইয়াতে কৈছে BRPL শ্ৰমিকৰবিলাক কেনেকৈ অধিকাৰ কাঢ়ি লৈ গৈছে। শ্ৰমিকৰ অধিকাৰ কাঢ়ি নিয়া কেন্দ্ৰীয় চৰকাৰৰ এই শ্ৰম কৰ্ড বাতিল কৰিব লাগিব, এনেকৈ বিভিন্ন কিছুমান দাবীৰ ভিত্তিত এতিয়া তেওঁলোকে কথা দিছিল, এইবিলাক বাতিল কৰি নিদিলে। যিহেতু আজি হ'ল 4ৰ্থ বাৰ্ষিকী এই 2020 চনৰ, আজি গোটেই দেশব্যাপী আন্দোলন চলিছে বন্ধুসকল, মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী বাতিলৰ দাবীত। আৰু লগতে আমাৰ ৰাজ্যখনত আপোনালোকে চাব সেই যে বিদ্যুৎ বিল 2020 বাতিল কৰিবলৈ কৈছিলোঁ, আজি আমাৰ ৰাজ্যখনত স্মাৰ্ট মিটাৰ আহি গৈছে। গোটেই দেশতে স্মাৰ্ট মিটাৰ আজি গোটেই ৰাজ্যখনতে আন্দোলিত হৈছে। মানুহ পুৰুষ মহিলা বোলে স্মাৰ্ট মিটাৰ আমাক নালাগে। প্ৰায় পূৰ্বৰ যি মিটাৰ আছিল তাতকৈ প্ৰায় 4 গুণ 5 গুণ মিটাৰ বিদ্যুৎ বিল বৃদ্ধি পাইছে। এই বিদ্যুৎ বিলে আচলতে স্মাৰ্ট মিটাৰে আমাৰ যি কেন্দ্ৰীয় যি কৰ্পৰেট ছেক্টৰ তাহাঁতক সহায় কৰা হ'ব। ঠিক তেনেকৈ শ্ৰমিক কৃষকৰ অন্যান্য দাবীবিলাক আছে, এই দাবীবিলাক বাতিলৰ দাবীতেই আজি গোটেই দেশজুৰি আন্দোলন সংগ্ৰাম চলিত হৈছে। আমিও ঢালিগাঁৱত মিলিত হৈছোঁ। আগন্তুক দিনত এই শ্ৰমিক কৃষকৰ ঐক্য আৰু জোৰদাৰ কৰিব লাগিব, তেতিয়া আমি তেওঁলোকক বাধ্য কৰাব পাৰিম। যেতিয়ালৈকে বাধ্য নহ'ব, আজি গোটেই দেশত সৃষ্টি হৈছে শ্ৰমিক কৃষক আন্দোলন, এই আন্দোলন আৰু শক্তিশালী কৰাৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ এই আন্দোলনৰ মাজেৰে।